নমস্কাৰ অনলাইন বিদ্যালয়লৈ সকলোকে স্বাগতম জনাই আজি আমি আৰম্ভ কৰিছো ত্ৰিকোণমিতি এক্সাৰসাইজ 7.2 ত্ৰিকোণমিতি এটো আমাৰ হ'ব পাৰ্ট 10 ইয়াৰ আগত আমি 9টা পাৰ্ট কৰিলো এতিয়া এই পাৰ্ট 10 ত মই তোমালোকলৈ কোৱেশ্চন নম্বৰ 15 এটো লৈ আহিছো এতিয়া আমি কোৱেশ্চন নম্বৰ 15 ত কি দিয়া আছে এটো চাও দিয়া আছে n sin θ + আলফা n sin θ + বিটা এটো হলে দেখুৱাব লাগে cot θ এই ৰাখিটো বুলি আমি প্ৰমাণ কৰি দেখুৱাব লাগে ঠিক আছে এতিয়া এই অংকটো কৰিবলৈ যাওতে আমি কি কৰিম এই প্ৰথম যেটো দিয়া আছে এটো আমি ধৰিলো দিয়া আছে বুলি লিখিলো ঠিক আছে এতিয়া কি দিয়া আছে এটো চোৱা দিয়া আছে এটো ডাইৰেক্টলি লিখি ললো given এটো দিয়া আছে এতিয়া আমি ইয়াত ভাঙিম m to m এ থাকক sin a plus b ফৰ্মুলাত আছে নে গতিকে এটো কি হ'ব sin a cos b sin a cos b মানে আটো আলফা প্লাস cos a sin b cos a sin b এটো ফৰ্মুলাত পৰি আছে ভাঙি দিম একেদৰে আমি এটো সাইডত কি কৰিলো n টো ৰাখি এটো sin a plus b ফৰ্মুলাত পৰি আছে গতিকে sin a cos b b beta plus cos a এই জায়গা কি আছিল থিটা cos a sin b sin ইয়াতো b জায়গা বিটা আছে হল ভাঙি ললো এতিয়া m আমি পূৰণ কৰি দিছো কি হ'ব m sin theta cos alpha plus m cos theta sin alpha হল একেদৰে আমি রাইট সাইডে কি কৰিম n টো পূৰণ কৰি দিও n sin theta cos beta plus n cos theta sin beta হল এতিয়া আমাৰ যেটো অংক উলিয়াব দিছে তাত কি লেফট হ্যান্ড সাইডত কি আছে cot থিটা এটা cot থিটা হবলৈ হলে কি হ'ব লাগিব cos থিটা তো লাগিব হয় না তেতিয়া হলে সোয়া cos থিটা কত আছে এটো আছে আৰু cos থিটা এটো আছে গতিকে আমি এই ৰাখিটো m cos থিটা sin alpha লিখিলো নে এটো ৰাখিলো ইয়াত এটো cos থিটা আছে গতিকে আমি আমাৰ লেফট হ্যান্ড সাইডত লৈ আনো এটো কি হ'ব n cos থিটা sin beta হল ইকুয়াল টু আমাৰ ইটো সাইডত sin আছিল সেটো sin থিটা গতিকে এটো কি হ'ব n sin থিটা cos beta মানে আৰু এই ৰাখিটো m sin থিটা cos alpha এটো আমি রাইট সাইডত লৈ আহিলো গতিকে এটো n sin theta cos alpha হল এটা এটো দাবা ইয়াতো cos theta আছে ইয়াতো cos theta আছে সো cos theta কি হ'ব cos theta কমন ললে কি থাকিলে m sin alpha minus n sin beta এটো থাকিলে আৰু ইয়াতো sin theta আছে গতিকে দুইটাতে sin theta আছে গতিকে sin theta আমি কমন ললো কি থাকিলে n cos beta minus m cos alpha হল এতিয়া এই ৰাখিটো আমি এনেকৈ লিখিছো কাৰণ আমাক cos উলিয়াব লাগে গতিকে cos theta by sin theta বুলি লিখিছো cos theta by sin theta তাৰমানে কিমান cos theta সম্পৰ্কৰ পৰা আমি হেতু পাও হ'ব গতিকে cos theta by sin theta লিখিলো গতিকে sin চোৱা আমি ক্ৰস মাল্টিপ্লিকেশন কৰিলে আগৰ ওপৰ স্টেপটো পাব লাগে sin theta লগত কি পূৰণ হৈ আছিল এটো গতিকে এটো কি ৰাখিব ইয়াৰ ওপৰত হ'ব নে n cos beta minus m cos alpha ঠিক আছে cos theta লগত কি পূৰণ হৈ আছিল এটো চোৱা cos theta লগত পূৰণ হৈ আছিল m cos alpha
sorry etu cos nohoy etu sin alpha m sin alpha minus n sin beta hol etia amar গোটেই বস্তুটো ওলালে নে আ হ'ব লাগিছিল কি m cos alpha আচ্ছা আমার মাইনাস চিহ্ন এটা কমন ললে ওপৰটো মিলি আছে ঠিক আছে sin cos theta by sin theta তাৰ মানে কিনো cot theta ইকুৱেল টু মই এফালে মাইনাস এটা কমন লচোন কি হ'ব সো m cos alpha minus n cos beta মানে তলত এটো ৰাখিটো মাইনাস এটা কমন লল কি লব n sin beta minus m sin alpha হল এটা আমাক উলিয়াবলৈ দিছিলে কি হেতু চোৱা m cos alpha minus n cos beta divided by n sin beta minus m sin alpha মানে এতিয়া এই বস্তুটো আমাক উলিয়াব দিছিলে গটিকে আমি মাইনাস কিটা যদি ক্যান্সেল কৰি দিও তেতিয়া হলে cot theta m cos theta minus n cos beta divided by n sin beta minus m sin alpha হবনে গটিকে আমি নেক্সট স্টেপটো কি লিখিম নেক্সট স্টেপটো মই ইয়াৰ পাছত এটা স্টেপ লিখিম হেতু লিখি দিয়া নাই আৰু এটাকে এটো মানে হল ইয়াৰ পাছত স্টেপটো হল গটিকে আমাৰ যেটো প্ৰমাণ কৰিব লিছিলে সেই প্ৰমাণটো আমি পালো ইয়াৰ পিছত আমি কোৱেশ্চন নাম্বাৰ এটা নেক্সট কোৱেশ্চন তোমাৰ 16 নাম্বাৰ কোৱেশ্চনটো এটা কোৱেশ্চন নাম্বাৰ 16 টো সোৱা ইয়াত কি দিয়া আছে tan theta is equal to x sin phi divided by 1 minus x cos phi আৰু tan phi is equal to y sin theta divided by 1 minus y cos theta দেখুৱা যে x by y is equal to sin theta divided by sin phi এতিয়া এই অংকটো কৰোতে আমি প্ৰথম আমাক এই যে দিয়া আছে দুটা ৰাখি দিয়া আছে tan theta ৰ মান দিয়া আছে আৰু tan phi ৰ মান দিয়া আছে বুলি প্ৰথম আমি এইটো প্ৰথম দিয়াটো ধৰি লওঁ ঠিক আছে এই বস্তুটো আমি যেটো আমাক দেখুৱাবলৈ গৈছে তাতটো আমাৰ ঠিক টেনৰ কোনো কথা উল্লেখই নাই গতিকে আমি কিহলে নিব লাগে সাইন হলে নিব লাগে গতিকে প্ৰথম আমি কি লিখিম দিয়া আছে এটো দিয়া আছে গতিকে এটো সাইন হলে নিব লাগে গতিকে এটো কি হ'ব tan থিটা মানে কিনো sin থিটা বাই cos থিটা ইজ ইকুৱেল টু সবা কি ওলাই x sin phi divided by 1 minus x cos phi হল এটা আমি ক্রস করব ক্রস মাল্টিপ্লিকেশন যদি কৰিম তেতিয়া হলে আমাৰ সবা কি ওলাব x sin ইয়াৰ লগত এটো কৰিছো x এটো x sin phi cos theta একেদৰে আমাৰ sin theta লগত এই ৰাশিটো পূৰণ কৰিলে কি হ'ব sin theta into 1 তাৰ মানে কিমান sin theta into এটো তেতিয়ালে কি হ'ব minus x sin theta cos phi বা cos phi টো আগলি হ'ব পৰা একে কথা ক্ৰমটো ফলহে এতিয়া সো আমাক যেটো দেখুৱাবলৈ গৈছিল তাত x by y হৈ আছিল গতিকে আমাৰ x টো লাগে x ক'ত আছে x ইয়াত আছে x ইয়াত আছে হলে তেতিয়া হলে x sin phi cos theta plus x x থৰ ৰাখিটো আমি লেফট হ্যান্ড সাইডত লৈ আহিছো গতিকে তোমাৰ এটো হল sin theta cos phi phi is equal to sin theta ইয়াৰ পৰা x টো কমন লৈ লওঁ সো x কমন ললে কি মান হ'ব এটো সোৱাচোন sin theta cos phi plus cos theta এটো cos theta sin phi or cos theta sin phi is equal to
cos phi sin theta হে হ'ব এইটো sin theta ঠিক আছে এটো সব কি ফর্মুলা কৰি আছে sin a cos b plus cos a sin b ইয়াত a জায়গাত কি আছে phi b জায়গাত theta ইয়াতো a জায়গাত phi b জায়গাত theta গতিকে এটো sin a cos b cos a sin b এটো ফর্মুলা কৰি আছে গতিকে আমি ইয়াৰ ঠাইত কি লিখিব পাৰিম x is equal to or x into sin x into sin a plus b a মানে ইয়াত phi plus b মানে theta হল is equal to sin theta ইয়াৰ পৰা x ৰ মানটো উলিয়াই পেলাম x is equal to কি হ'ব তেতিয়া হলে চোৱা sin theta divided by sin phi plus theta equation number 1 হল আমাক অকল দি থোৱা এটা ৰাখি নাছিলে sin tan থিটা টো দিয়া নাছিলে আমাক আৰু এটা দিছিলে এটো কি দিছিলে tan phi মই এটা তলত নাই কৰা আকৌ এটা কৈছো আকৌ এটো দিয়া ৰাখিছিলে এই ৰাখিটো দিয়া আছিল সো কি দিয়া আছিল আকৌ tan phi is equal to কি আছিল সো tan phi is equal to আছিল y sin theta y sin theta divided by 1 minus yes y cos theta 1 minus y cos theta হল এতিয়া এই ৰাখিটোৰ পৰা ইয়াৰ পৰা আমি কি কৰিব sin theta by sin phi by cos phi হল is equal to y sin theta 1 minus y cos theta এটা আমাক যদি আগৰ ৰাখিটো আমি আগত যেনেকৈ ভাঙিছিলো ক্ৰস মাল্টিপ্লিকেশন কৰিছিলো ইয়াতো কৰিম ইয়াত কৰিলে এটো কি ওলাব সোৱা y sin theta cos phi হলনে is equal to sin ৰ লগত এই ৰাখিটো কৰিলো sin phi minus y হল ইয়াত y আছে ইয়াত y আছে এই y টো ৰাখি দিও ফলে আহিলে প্লাস হ'ব গতিকে ডাইৰেক্ট y টো কমন ললে কি হ'ব প্লাস sin theta cos theta হলনে is equal to sin phi হল এটা সোয়া sin a cos b plus cos a sin b cos a এইটো আগু ফালে লিখিব লাগিছিল ঠিক আছে এটা সদায় লিখব ৰবা তেতিয়া হলে আমি আগত কি লিখিছিলো সোয়া phi থকা ৰাখিটো a বুলি ধৰিছিলো ইয়াত তেনেকে লিখা হ'ব সদায় লিখিব পাৰিম না গতিকে y sin a তাৰ মানে sin phi sin a cos b হলনে প্লাস cos a sin b হল is equal to sin phi এই ৰাখিটা সদায় লিখিলো কেলে লিখিলো ক্ৰমটো সলনি হৈ আছিল আমি সদায় লিখিছো এটা কাৰণে ইয়াৰ প্ৰতি মিল হৈ যোৱাকে সো sin theta cos sin phi cos theta sin phi cos theta হল এতিয়া ইয়াৰ ঠাইত আমি কি লিখিব পাৰিম y এটো sin a plus b ফৰ্মুলা কৰি আছে গতিকে sin a মানে কিমান phi plus theta is equal to sin a হল এটা ইয়াৰ পৰা y মান টো কিমান হ'ব এটো সোৱা sin phi by sin theta মানে phi minus phi plus theta হল এটো ইকুয়েশন নাম্বার 2 এটা অঙ্কটোলে মন কৰা কি দিয়া আছিল x by y তেতিয়ালে আমি x by y যদি কৰিবলৈ যাও তেতিয়ালে সমীকৰণ 1/2 হবনে সমীকৰণ 1/2 মই ওপৰত কৰি দিছো ইয়াত সমীকৰণ 1/2 যেতিয়া কৰিম তেতিয়া আমাৰ মানখিনি ওলাই যাব যেটো আমাক প্ৰমাণ কৰিবলৈ দিছিলে এই গোটেই মানটো আমি পাই যাম সোৱা ইকুয়েশন 1/2 এটো যেতিয়া কৰিম কিউ x by y কাৰণ ইকুয়েশন 1x আছিল তেতিয়ালে ইয়াত এই x ৰ মান
এইটো কি আছিলে sin theta divided by এইটো sin phi plus theta আৰু ইয়াত y কি আছিলে তো sin phi by কিমান আছিলে sin phi plus theta হল এটা অলপ ভগ্নাংশ হৰণ গতিকে তোমাৰ কি হ'ব তোমাৰ চাওচোন sin theta by sin phi plus theta into কৰি দিলে এইটো ডিভাইডেড আছে যে ভগ্নাংশ হৰণ গতিকে এইটো sin ওপৰত phi plus theta হল ডিভাইডেড বাই sin phi এই ৰাশিটোৱে কটা গ'ল এটাকে x by y আমাক x by বুলি উলিয়াব দিছিলে x by y ইকুৱেল sin প্ৰমাণ কৰিবলৈ দিছিলে আৰু প্ৰমাণ কৰোঁতে আমাক দিছিলে যে x by y ইকুৱেল sin theta by sin phi হল এতিয়া আমাৰ এই প্ৰমাণটো ইমানেই এতিয়া এই প্ৰমাণটো ওলালে sin theta by sin phi ইয়াৰ পিছতে আমাৰ অনুপাতৰ সমষ্টি বা প্ৰভেদ হিচাপে আমাক 17 নম্বৰত আমাক কিছুমান অংক কৰিবলৈ দিছে এটা আমি সেই অংক এতিয়া এই 17 নম্বৰ হেতু যোৱা twice sin 54 ডিগ্ৰী cos 30 ডিগ্ৰী কি কৰিবলৈ দিছে হেতু চোৱা অনুপাতৰ সমষ্টি বা প্ৰভেদ হিচাপে প্ৰকাশ কৰা এতিয়া আমি ইয়াৰ আগৰ ক্লাছত আমি ফৰ্মুলা পাইছিলো twice sin a cos b এই ফৰ্মুলাটো পাইছিলো গতিকে আগৰ ভিডিও যোনে চোৱা নাই তোমালোকে আগৰ ভিডিওটো চাই ললে গম পাবা এই ফৰ্মুলা মই লিখি দিছিলো গতি ফৰ্মুলাখিনি কিতাপতো আছে গতিকে এই বস্তুখিনি তোমালোকে খুব ভালদৰে চাই লবা এটা twice sin a cos b তাৰমানে কি আছিল sin a plus b তাৰমানে আছিল sin a plus b মানে আৰু কি আছিল মনত আছে নে plus sin a minus b plus sin a minus b হল a minus b গতিকে এই অংকটো এটাৰ হিত আছে অনুপাতৰ সমষ্টি হিচাপে গতিকে এটো অনুপাতৰ সমষ্টি হিচাপে হৈ আছে তোমাৰ চোৱা গতিকে এটো কি লিখিম sin a plus b so 54 degree plus 30 degree plus sin a minus b a মানে 54 degree b মানে 30 degree হল তেতিয়ালে এই দুটা যোগ কৰিলে কিমান হ'ব চোৱা sin 84 degree 84 degree plus sin এটা এই মেইন কথাটো হল কি এই বস্তুখিনি আমাৰ ফৰ্মুলাখিনি অংক কৰোঁতে প্ৰেক্টিস হৈ যায় গতিকে আমাৰ এইখিনি মনত ৰখাটো তেনেকৈ ৰাখিব লাগিব খুব প্ৰেক্টিস কৰিবা ফৰ্মুলা অটোমেটিক মনত ৰৈ যাব এটা অনুপাতৰ প্ৰভেদ বা অনুপাতৰ সমষ্টি হিচাপে এটা অনুপাতৰ সমষ্টি হিচাপে হল ইয়াত 84 ডিগ্ৰী আমি মান নাজানো আচ্ছা মান জানিলেও ইয়াত কেতিয়াবা এনেকুৱা হ'ব পাৰে 45 ডিগ্ৰী মান ওলাব পাৰে চোৱা sin 45 ডিগ্ৰী ওলালে তাৰমানে এনেকুৱা নহয় যে আমি 45 ডিগ্ৰী মানটো ইয়াত বহুৱাই দিম কিয় নবহোৱা কাৰণ আমাক মান নিৰ্ণয় কৰিবলৈ দিয়া নাই অংকটো দিছে অনুপাতৰ সমষ্টি বা অনুপাতৰ প্ৰভেদ হিচাপে প্ৰকাশ কৰিবলৈ দিছে গতিকে আমি 17 নম্বৰ অংকটো ইমানতে আহি গৈ হল ইয়াৰ পাছত আমি কোৱেশ্চন নম্বৰ নেক্সট সব কোৱেশ্চনৰ এটা মই কৰি দিছো একিটা সৰু সৰু অংক বেছি ডাঙৰ অংক নহয় এটা কোৱেশ্চন নম্বৰ 18 এটো কি দিছিলে sin 75 ডিগ্ৰী প্লাস sin 15 ডিগ্ৰী কৰিবলৈ কি দিছে এটো চাও আমি কৰিবলৈ যে অনুপাতৰ গুণফল হিচাপে প্ৰকাশ কৰিব দিছিলে ঠিক আছে এতিয়া অনুপাতৰ গুণফল হিচাপে প্ৰকাশ কৰিবলৈ দিছে ইয়াত আকৌ এটা ফৰ্মুলা আহি গল আমি পাইছিলো sin a plus sin b এটো কালি আমি লিখি দিছিলো কি আছিল sin a plus sin দুটা এই হৈ গল sin a plus sin b এটো twice কি আছিল sin a plus b by 2 into cos a minus b by 2 গতিকে এটো কি হ'ব sin a plus b by 2 into cos a minus b by 2 হল এতিয়া গতিকে এটো আমি যদি ভাঙো কি হ'ব twice sin a plus b
sin A plus B তাৰমানে 75 ডিগ্ৰী plus 15 ডিগ্ৰী divided by 2 into cos A minus B তাৰমানে 75 ডিগ্ৰী minus 15 ডিগ্ৰী divided by 2 হল এতিয়া চোৱা twice sin এই দুটা যোগ কৰিলে কিমান হ'ব 10 80 90 হল 90 ডিগ্ৰী divided by 2 into cos এটো কি হ'ব কইটো চোৱা 0 এফালে 60 ডিগ্ৰী divided by 2 এতিয়া twice sin 90 ডিগ্ৰী by 2 তাৰমানে 45 ডিগ্ৰী into cos এতিয়া 60 ডিগ্ৰী by 2 তাৰমানে এটো তোমাৰ 30 ডিগ্ৰী ইন্টারেস্টিং এতিয়া আমি sin 45 ৰ ভ্যালু জানো কিমান 1/√2 আছিল cos 30 ৰ ভ্যালু জানো কিন্তু আমি ভ্যালু জানিলো ইয়াত আমি ভ্যালু কিটা পুট নকৰো মাগো কৈছো ইয়াত ভ্যালু কিটা নবহো কিয় কাৰণ আমাক অংকটোত কি কৈছিলে অনুপাতৰ গুণফল এই অনুপাত কিটা পূৰণ হৈ আছে এই অনুপাতৰ গুণফল হিচাপে প্ৰকাশ কৰিবলৈ দিছে মান নিৰ্ণয় কৰিবলৈ দিয়া নাই যদি মান নিৰ্ণয় কৰা বুলি দিয়ে তেতিয়াহলে আমি অনুপাতৰ গুণফল হিচাপে প্ৰকাশ কৰিবলৈ দিলে ইয়ালৈকে কৰিলে হল যদি মান নিৰ্ণয় কৰিবলৈ দিয়ে তেতিয়াহলে আমি sin 45 ডিগ্ৰী মান বহাম আৰু ইনটু কৰি cos 30 ডিগ্ৰী মান বহাম গতিকে ক্যালকুলেশন কৰিলে যেটো হলে হেতু হল গতিকে আমাৰ কোৱেশ্চন নম্বৰ 82 হৈ গল ইয়াৰ পাছত তোমাৰ কোৱেশ্চন নম্বৰ 19 আছে কোৱেশ্চন নম্বৰ 19 লৈ আহিম তাৰ আগতে এটা কথা এতিয়া যি সকল ষ্টুডেন্টে আমাৰ চেনেল সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে আমাৰ নতুন ভিডিঅ'বোৰ যাতে তোমালোকে নটিফিকেশনটো পোৱা এতিয়া আমি কোৱেশ্চন নম্বৰ 19 লৈ আহো কোৱেশ্চন নম্বৰ 19 ত দিয়া আছে দেখুৱা যে sin A plus sin B divided by cos A plus cos B is equal to 10 A plus B by 2 এটা এই অংকত আমাৰ আমি প্ৰথম কি কৰিম লেফট হ্যান্ড সাইডটো লম লেফট হ্যান্ড সাইডত কি আছিল sin A plus sin B হল divided by cos A plus cos B এটা এই অংকত এই পাহেৰে sin A plus sin B আৰু cos A plus cos B ফৰ্মুলা আমি কালি দিছিলো এটা যে ফৰ্মুলাটো কি আছিল sin A plus sin B মানে twice sin A plus B by 2 into cos A minus B by 2 গতিকে twice sin A plus B by 2 A plus B by 2 into cos A minus B by 2 হল তেতিয়ালে cos A plus cos B ফৰ্মুলাটো কি আছিল ইয়াত বেলেগ একো নাই অকল ফৰ্মুলাটো বহাই ভাঙি দিব লাগে গতিকে ইয়াত cos A plus cos B ফৰ্মুলাটো আছিল twice cos A plus B by 2 into cos A minus B by 2 twice cos A plus B by 2 into cos A minus B by 2 এতিয়া এটা বস্তু চোৱা এই ৰাশিটো আৰু এই ৰাশিটো পূৰণ হৈ আছে কেনসেল হ'বনে a2 আৰু a2 কেনসেল হ'বনে থাকি যাব কি একেবাৰে সহজ অংক চোৱা ফৰ্মুলাটো জাস্ট বহাই দিব লাগে অংকটো উত্তৰে ওলাই sin A plus B by 2 divided by cos A plus B by 2 ইয়াত কোনটো A plus B by 2 হৈ আছে আচ্ছা sin থিটা by cos থিটা তাৰমানে কি হয় tan থিটা গতিকে sin by cos তাৰমানে অনুপাতটো tan আৰু কোনটো দিয়ে আছে A plus B by 2 কাৰণ থিটা জায়গাত এই বস্তুটো নাই জানো হল গতিকে is equal to right hand side left hand side ললো right hand side ওলালে ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 20 ঠিক আছে কোৱেশ্চন নম্বৰ 20 ত আমি চাও এটা কোৱেশ্চন নম্বৰ 20 দিয়া আছে cos 20 ডিগ্ৰী plus cos 100 ডিগ্ৰী plus cos 140 ডিগ্ৰী cos A cos B cos C C লেকে তো আমি ফৰ্মুলা পোৱা নাই কিন্তু cos A plus cos B ফৰ্মুলা আমি পাইছো গতিকে আমি কি কৰিম ইয়াত চোৱা cos A বুলি ধৰি লইলো আৰু এটো cos B বুলি ধৰি লইলো গতিকে এটো cos A plus cos B ফৰ্মুলা ভাঙি দিম এটো cos 140 ডিগ্ৰী হল এটা এক্সট্ৰা কে ৰাখি দিলো এটা cos A plus cos B পাই আছে এই সূত্র খুব ইউজ হৈ আছে না গতিকে cos A plus cos B তাৰমানে কি twice cos A plus B by 2 into cos A minus B by 2
twice cos a plus b by 2 a plus b by 2 এইবোৰ ডিগ্ৰী আছে কাৰণে ডিগ্ৰী লগাই দিছো আৰু হল ইনটু cos কি আছিলে a minus b by 2 a minus b by 2 plus cos 140 degree এটা এক্সট্ৰাকে ৰাখি দিলো পাছত কি হয় চাম এটা সোয়া twice cos এৰ শর্ট কৰি দিও দেই 100 plus 20 কিউ 100 plus 20 120 by 2 তাৰমানে কি হ'ব তেতিয়ালে ডাইৰেক্ট বহাই দিছো 60 এটো দুটা যোগ কৰিলে 120 হ'ল এটো কিমান হ'ল হৰণ কৰিলে 60 ডিগ্ৰী এটা cos এটো কি হ'ব -80 by 2 তাৰমানে -40 ডিগ্ৰী plus cos 140 degree এতিয়া cos 30 degree value cos 60 degree value half cos 60 কিমান আছিল half গতিকে ইয়াত half বহাই দিলো হল আৰু এটো cos 40 degree হ'ব কিয় plus cos 140 degree যেহেতু cos minus theta is equal to কি আছিল cos theta গতিকে এইটো হল এতিয়া এই দুটো ক্যান্সেল গল কি থাকিলে cos 40 plus cos 140 মানে এটা আকৌ কি কৰিলে cos a plus cos b ফর্মুলা পৰি গল গতিকে এটোৰ পৰা যদি আমি চাও cos a plus b by 2 তাৰমানে কিমান হ'ব twice cos এখন কি এটো 90 ডিগ্ৰী হ'ব মানে into cos minus 100 তাৰমানে এটো -50 ডিগ্ৰী মানে হল ডাইৰেক্ট বহাইছো ডাইৰেক্ট ভাঙি দিলো cos a plus cos b ফর্মুলা পৰা আমি ডাইৰেক্ট ভাঙি দিলো 2 into এটো 0 হ'বনে cos 90 মানে into cos 50 ডিগ্ৰী ইকুৱেল টু কিমান 0 আমাৰ এই অংকটোৰ মান নিৰ্ণয় কৰিবলৈ দিছে আৰু ইয়াৰ মানটো কিমান ওলালে আমাৰ 0 এতিয়া ইয়াৰ পাছতে আমি আৰু এটা অংক কৰিম এটোলৈ আহিছো এটা কোৱেশ্চন নম্বৰ 21 ত অংক কি আছিল cos 95 plus cos 25 is equal to 1/√2 into cos 10 degree plus sin 10 degree এটো দেখুৱাব লাগে ইয়াত কি কৰিম আমি লেফট হ্যান্ড সাইডটো কনসিডাৰ কৰো ফাৰ্স্ট টাইম তেতিয়ালে কি হ'ব cos 95 degree plus cos 25 degree আৰু এটা আমাক কি হ'ল পৰিলে cos a plus cos b মানে cos a plus cos b is equal to কি হৈছিল twice cos a plus b so a plus b by 2 into cos a minus b by 2 a minus b by 2 তেতিয়ালে এটো ক্যালকুলেশন কৰিলে কি হ'ব cos তোমাৰ 120 by 2 তাৰমানে 60 ডিগ্ৰী হয় এটো ডাইৰেক্ট 60 ডিগ্ৰী বহাই দিও ইবলিকে নকৰো আৰু 60 ডিগ্ৰী ইনটু cos এটো ডাইৰেক্ট হলে কি হ'ব তোমাৰ 35 ডিগ্ৰী 70 হ'ব 70 by 2 তাৰমানে cos 35 ডিগ্ৰী এটা 2 sin cos 60 এটা cos 60 ভ্যালু লাগে cos 60 ভ্যালু আমাৰ কিমান আছিল 1/√2 1/2 half হলে তোমাৰ এটো হ'ব cos 35 ডিগ্ৰী এটো হাফ কটা গল 2 লগত তেতিয়ালে এটো হ'ল cos 35 ডিগ্ৰী আমাৰ রাইট হ্যান্ড সাইডটো নলালে গতিকে এতিয়া কি কৰিব লাগিব আমি রাইট হ্যান্ড সাইডটো এবাৰ ট্রাই কৰো রাইট হ্যান্ড সাইডটো চোৱা রাইট হ্যান্ড সাইডটো আমি লেফট হ্যান্ড সাইডৰ cos 35 ওলালে ডেফিনেটলি ৰাইট হ্যান্ড সাইডৰটো cos 35 ওলাব লাগিব গতিকে right hand side কি আছিল 1/√2 into cos 10 degree plus sin 10 degree হল এটা কি কৰিব cos a plus sin a এনেকুৱা কোনো ফর্মুলা পোৱা নাই গতিকে আমি প্ৰথম এটা এটো পছত ওলাইছে গতিকে sin টো পছত ভাঙি পেলাওচোন পছলে কনভার্ট কৰো কি হ'ব এটো 90 ডিগ্ৰীৰ পৰা তুমি যদি হেৰি কৰা এটা sin 10 ডিগ্ৰী তাৰ ঠাইত কি লিখিব পাওঁ sin 90 ডিগ্ৰী minus 10 ডিগ্ৰী কাম cos
cos 90 degree minus 10 degree তেতিয়াহ'লে তোমাৰ কি হ'বগে cos 90 degree minus 10 degree লিখিলে cos 90 degree minus 10 degree এতিয়া এই cos 90 degree minus theta তাৰপিছত সমান কিমান আছিলে sin theta মানে এইটো থিটা ডাইৰেক্ট কি আছে sin 10 ডিগ্ৰী গতিকে এইটো মই এফালে কি লিখিব পাৰোঁ cos 90 ডিগ্ৰী minus 10 ডিগ্ৰী লিখিব পাৰোঁ গতিকে ইয়াৰ ঠাইত তোমাৰ এই ৰাশিটো আহিলে হ'ল এতিয়া cos কিমান হ'ব এতিয়া সেইটো তাৰমানে ইয়াত এটাই কথা হ'ল cos 10 ডিগ্ৰী plus cos 80 ডিগ্ৰী এইটো সাইনটো এই কসলে গিলে আনিলো আমাৰ উত্তৰটো কসত ওলাইছিল আৰু তাতকৈ ডাঙৰ কথা cos a plus sin a বুলি কোনো ফৰ্মুলা নাই কিন্তু cos a plus cos b বুলি ফৰ্মুলা আছে কাৰণ ইয়াত সো 10 10 মিলি আছিল ইয়াত কিন্তু 10 আৰু এটো 80 ডিগ্ৰী গতিকে এটো a বুলি ধৰিছো এটো b বুলি ধৰিছো গতিকে cos a plus cos b ফৰ্মুলা আছে যেনেকে এইটো আছিল এটো a এটো b হলনে তেতিয়াহলে আমি এই পাৰ্টটো যেতিয়া ভাঙিলে আমাৰ কি ওলাব এটো সোৱা দিয়া ইয়াত 1/√2 আছে এতিয়া cos a plus cos b তাৰ মানে কি twice cos a plus b/2 a plus b মানে 80 ডিগ্ৰী b/2 into cos a minus b/2 a minus b/2 হলনে এতিয়া সোৱা 1/√2 into twice এটো কি হ'ব cos 90 ডিগ্ৰী divided by 2 তাৰ মানে cos 45 ডিগ্ৰী 2 to আছে 45 ডিগ্ৰী into cos এটো কি হ'ব minus 70 ডিগ্ৰী by 2 তাৰ মানে minus 35 ডিগ্ৰী হল এতিয়া 1/√2 ঠিকে আছে 2 পাইছো into এটো কি হ'ব এটা যদি চাও cos 45 1/√2 হল আৰু এটো হ'ব তোমাৰ cos 35 ডিগ্ৰী কাৰণ cos minus theta is equal to cos theta এতিয়া সব গোটে কোৱা যদি পূৰণ কৰি দিও 2 এটো √2 into √2 হ'বনে √2 into √2 মানে 2 গতিকে ওপৰত এটো এই 2 টো ওপৰ ৰাখি গতিকে এটা কেনসেল হৈ গ'ল আৰু থাকি গ'ল cos 35 ডিগ্ৰী গতিকে এটো হ'ব তোমাৰ cos 35 ডিগ্ৰী এটা সব ইয়াত cos 35 এটো cos 35 গতিকে কি হ'ব লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড এতিয়া আমি এক্সারসাইজ 7.2 প্ৰায়খিনি অংক কৰি দিলো কিছুমান অংক প্ৰায় যিখিনি একে ধৰণৰ অংক আমি তোমালোকলৈ এৰি দিছো গতিকে ইয়াৰ পাছত নেক্সট চেপ্টাৰটো লৈ আমি তোমালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ আহো ধন্যবাদ